সোণাৰীৰ দুই যুৱক বেংগালুৰুৰ পৰা উভতি অহাৰ পথত অন্তৰ্ধান চিন্তিত পৰিয়ালৰ লোক চৰাইদেউ জিলাৰ সোণাৰী নগৰৰ হিংৰিতলি গাঁৱৰ তিনি যুৱক ক্ৰমে পাপু ঠাকুৰ জনি মুণ্ডা আৰু অভিমন্যু তন্তাবায়ে বেংগালুৰুত টাইলছ ফেক্টৰীতে কাম কৰিবলৈ গৈছিল যোৱা 31 জানুৱাৰীত তেওঁলোকে স্থানীয় ঠিকাদাৰ ৰাজীৱ কৰ্মকাৰৰ সহায়ত বেংগালুৰুলৈ যাত্ৰা কৰিছিল কিন্তু বেংগালুৰু পোৱাৰ পিছতে অভিমন্যুৰ শাৰীৰিক অৱস্থা বেয়া হোৱাত ঠিকাদাৰ ৰাজীৱে পাপু ঠাকুৰক অভিমন্যুক লগত লৈ ঘৰলৈ উভতি যাবলৈ দিয়ে আৰু হাতত কিছু ধন গতাই দিয়ে কিন্তু অভিমন্যু আৰু পাপু সময়মতে ঘৰ নোপোৱাতে পৰিয়ালৰ সদস্যসকল চিন্তিত হৈ পৰে পৰিয়ালৰ সদস্যসকলে অসমৰ বিভিন্ন ৰেল ষ্টেচনত বেংগালুৰুৰ পৰা অহা সকলো ৰেলত দুই যুৱকক বিচাৰি অভিযান চলায় ইয়াৰ মাজতে যোৱা 5 ফেব্ৰুৱাৰীতে লামডিং ৰেল ষ্টেচনত বেংগালুৰু তিনিচুকীয়া এক্সপ্ৰেছ ৰেলখনত পাপুৰ বেগ এটা ডবাৰ পৰা উদ্ধাৰ কৰে কিন্তু ৰেলখনত দুই যুৱকক বিচাৰি নোপোৱাতে পৰিয়ালৰ সদস্যসকলৰ মাজত হাহাকাৰ সৃষ্টি হয় পিছত ওড়িশাৰ কোনোবা এটি ৰেল ষ্টেচনত বেগটোৰ গৰাকী ৰেলৰ পৰা পৰি মৃত্যু হোৱা বুলি পৰিয়ালক জনায় কাপুৰ কানিয়ে মৃতদেহটো পাপু বুলি ধৰিব পাৰিলেও ভিডিঅ'টোত মৃতদেহটোৰ মুখমণ্ডল স্পষ্ট নোহোৱাত পৰিয়ালৰ সদস্যসকল দুমুজাত পৰিছে আনহাতে একেলগে থকা আনজন অসুস্থ যুৱক অভিমন্যুৰ কোনো সন্ধান নোপোৱা দুয়ো পৰিয়ালৰ সদস্যসকল চিন্তিত হৈ পৰে এই ক্ষেত্ৰত পৰিয়ালৰ লোকে অসমৰ বিভিন্ন থানা আৰু ৰেল আৰক্ষীৰ কাষ চাপিছে যদিও কোনো পক্ষৰ পৰা সহায় নোপোৱাতে পৰিয়াল দুটা সম্পূৰ্ণ ভাগি পৰিছে এনে পৰিস্থিতিত পৰিয়াল দুটাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে মোৰ ভাইটি যোৱা শুকুৰবাৰে বেংগলোৰ গৈছিলে বেংগলোৰ গৈ তাত সোমবাৰে পাই মেলি মানে এতিয়া ধৰক ৰুমলৈ গ'ল কোম্পানীলৈ গৈ পেলানি মানে অকণমান মানে তাৰ অসুখ হৈছিলে অসুখ হোৱাৰ কাৰণে মানে মুন্না ঠাকুৰে আৰু অভিমন্যু তন্তবাই আহি আছিলে তাৰপিছত নাফকৰ ল'ৰা এটা আহি আছিল তো আহি থাকোঁতে মানে এহেঁতি দুটা মানে মোৰ ভাইটিৰ মানে অলপ অসুস্থ আছিলে কাৰণে মানে ৰিজাৰ্ভেশ্যন ডাবৰ পৰা নমাই দিয়াৰ কাৰণে মুন্না ঠাকুৰে আৰু অভিমন্যু তন্তবায়ে নামি আহিলে বেলেগ ডাবা বিচাৰি এতিয়া মুন্না ঠাকুৰে এৰি দিয়াৰ কাৰণে তাৰ এতিয়া আমি খা খবৰ একো পোৱা নাই গতিকে নাফকৰ ল'ৰা এটা আহি পালে আমাৰ এই দুটা আহি পোৱা নাই এতিয়ালৈকে আৰু মানে মুন্না ঠাকুৰৰ ভিডিঅ' এটা পাইছোঁ যদি নহওক যে এই মুন্না ঠাকুৰেই হওক সেইটো কোৱা নাই কিন্তু ভিডিঅ'টোত মানে যে এনেকা দেখা গৈছে যে এইটো মুন্না ঠাকুৰে হয় নিচিনা লাগিছে গতিকে মানে আমি এইটো হেৰি কৰিছোঁ ভিডিঅ'টোত মৃত্যু হৈছে মৰিছে গতিকে মানে আমি এতিয়া সেইটোৱেই ক'বলৈ বাধ্যতা আছোঁ গতিকে মানে আমাৰ ভাইটিৰতো খা খবৰেই পোৱা নাই এতিয়ালৈকে জনাইছোঁ আৰক্ষী এইটো আমাৰ অভিপুৰ থানা আৰু সোণাৰী থানাতো জনোৱা হৈছে গতিকে মানে আমাৰ সন্দেহ মানে কি এতিয়া ধৰক মুন্না ঠাকুৰতো সন্দেহটো মানে ধৰক অলপমান ক্লিয়াৰে হ'ল কাৰণ তাৰ মৃত্যু হৈছে বুলিয়ে ধৰিছোঁ এতিয়া মোৰ ভাইটিৰ একো খবৰ পোৱা নাই তাৰ হাতত মোবাইলো নাই পইচাও নাই ক'ত খাইছে বৈছে কি কৰিছে সেইটো আমি একো খা খবৰেই পোৱা নাই গতিকে আৰক্ষীক মই এইটোৱেই জনাইছোঁ যে য'তে থাকক মোৰ ভাইটি যাতে শ্বেয়াৰ কৰিব আৰু নাম্বাৰ দিয়া হ'ব কণ্টেক্ট কৰিব ভাইটিক পালে গতিকে আমি গৈ আনিমেই শুকুৰবাৰত বেংগলোৰত গৈছিলে সোমবাৰত পালে সোমবাৰত দিনত 2:30 পালে ৰাতি তাৰ মাথাটো কাম নাই কৰা কাম তো ৰাজীৱে ফোন ক'লে আমাক মানুহটো মাথাটো কাম নকৰিছে আমি পঠিয়াই দিম আমাক পইচা খুজিলে ৰাজীৱ মোৰ ওচৰত 2500 পইচা আছিলে মই তাক দিলো ৰাজীৱক গঞ্জুপাৰা তাৰপিছত পইচা ভেজুৱাই দিলো মই 10টা বজাত ৰাতি টিকেট কৰি দিছিলে ৰাজীৱে টিকেট কৰি ট্ৰেইনত উঠাই দিছিলে তাৰপিছত মোৰ মানুহজনী বেলেগ মাইকী মানুহৰ ভৰি চৰি ধৰিছিলে ভৰি চৰি ধৰা বিচৰাতে সি মাইকী মানুহটো তাক নমিয়াই দিলে ট্ৰেইনত পৰা তাৰপিছতে বেলেগ ধাবা খুজিলে বেলেগ ধাবাত উঠিবলৈ তাৰপিছত আমাৰ গাঁৱত মানুহ এটা আছিলে মুন্না ঠাকুৰ ধৰি ৰাখিছিলে মোক হাজবেণ্ড তাৰপিছত ধৰি তাক মুন্না ঠাকুৰে
এৰি ঠেলি দিলে ঠেলি বিচাৰি ই পলালে আমাৰ মানুহটো তাৰপিছত মুনা ঠাকুৰ এটাই ভুল কৰিলে তাৰ পিছতে যাব লাগিছিলে তাক বিচাৰি তাই এইটো ভুল কৰিলে বিচাৰি নগলে এৰি দিলে তাক আমাক ফোন কৰিলে আমাক ভাসুৰত ফোন কৰিলে যে মই নোৱাৰিছো তাক মানুহটো চমৰাবেলে মই এৰি দিছো মুনা কলে এইটো মুনা এৰি দিলে কোন কোন গৈছিলে গৈছিলে 4 জন নাম কি জানি মুণ্ডা তাৰপিছত পাপু ঠাকুৰ তাৰপিছত অভিমানু তন্দবাই তাৰপিছত এটা বগা কি তোমাৰ মানুহজনৰ নাম কি আছিল অভিমানু তন্দবাই তেওঁ অহা নাই তো যে নাই অহা আৰু কোন অহা নাই পাপু ঠাকুৰ আৰু মুনা এই পাপু ঠাকুৰ আৰু কি বোলে অভিমানী ঠাকুৰ এই অভিমানী তন্দবাই দুজনে নাই অহা কোন আহিলে কোন এতিয়া কোনোৱে নাই অহা এজন আহিছে যে মোৰ মানুহটোৰ বেগ চুক একোৱে পোৱা নাই তাৰ মোবাইল এটা আছিলে ডাঙৰ মোবাইল কৈছিলে ৰাজীৱ ঠিকাদাৰ কৈছিলে টিটি লৈ লিলে তাৰপিছত টিটি যদি লৈ আছিলে তো টিটিটো আধাৰ কাৰ্ড লৈছিলে আধাৰ কাৰ্ডটা ঘূৰাই দি দিলে মোবাইল নাই দিয়া তো টিটি যদি লৈছিলে জনালো মই আমাৰ সোণালীত নাই জনোৱা অভয়পুৰত জনোৱাইছিলো মই ঘটনাটো কি হৈছিলে মানে ল'ৰা এজনী মাতি আছিলে আমাক যে কি বোলে এনেকুৱা তেনেকুৱা হৈছে বোলে ইয়াক লৈ যা বুলি আমি গ'লো আৰু লামডিঙৰ পৰা তাৰপিছত ল'ৰাটোৰ মোবাইলটোৱে চুইচ অফ ল'ৰাটোৰ নামেতো নাজানো কি নাম বুলি কৈছিলে তাৰপিছত কি হ'ল আমি আৰু আমাৰ ল'ৰা দুজনী লৈ গৈছিলো তাই গোটেই বিচাৰি আছিল তো পোৱা নাই তাৰপিছত বেগটো পালো মানে আমাৰ লগত যোন কিটা গৈছিলে আমাৰ মানুহটো পাপু ঠাকুৰ তাৰপিছত বেংগলত গৈছিল বেংগলত অহাৰ পিছতে ইহঁতি বোলে কি বোলে লামডিঙৰ পৰা মই গৈছিলো যোৱাৰ পিছত সিহঁতি ইয়াক নাপালো তাৰপিছত মোবাইলটো চুইচ অফ তাৰপিছত কি গলো আমি গোটেই ডাবা বিচাৰি আছো তাৰপিছত আমাৰ লগৰ এটা পালে মানে আমাৰ লগত যোনকেইটা গৈছিলে ই গলে তাৰপিছত কৈছে মামি বোলে এটা বেগ পাইছো বোলে হোৱাটছআপ কৰি দিছো আমি বোলে কৰক তাৰপিছত হোৱাটছআপ কৰিলে মই ক'লো এইটোতো আমাৰে বেগ লৈ আনা বুলি ক'লো আনিলে বেগটো চালো তো পান কাৰ্ড বুট কাৰ্ড এনেকুৱা গোটেইখিনি পালা কাপোৰ মানুহজন নাপালো এটা ভিডিঅ' পাইছে ভিডিঅ'টো কি ওলাইছে মানে ভিডিঅ'টো তেনেকে ওপৰৰ পৰা পৰি আছে মানুহটো পৰি পিনে তলত পৰি আছে আৰু এই ভিডিঅ'টো আমাৰ ওচৰত নাই মানে আমাৰ এইটো ভাগনা ওচৰতে আছে ভিডিঅ'টো এনেকুৱাতো লগাই নাই মুখখন দেখিলে গম পাম এইটো আমাৰ মানুহ নহয় কাপোৰৰ পিন্ধাটো এনেকুৱা লাগিছে আৰু পেণ্টটো লাগিছে সেইটো মুখটো চাব বুলি বিচাৰি আছো আমি কামত গৈছিলে আকৌ থানাত জনালো হাপেখাটিৰ পৰা ৰাজীৱ কলিতাৰ ৰিপৰ্ট অসম টুডে।